নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো বাংলাদেশী বুলি বিতৰণ কৰা এগৰাকী মহিলাক এতিয়া আৰক্ষীয়ে এৰি দিছে বাংলাদেশলৈ পঠিয়াই দিয়া হাজেৰা খাতুন নামৰ মহিলাগৰাকীক পুনৰ বাংলাদেশৰ পৰা নিজৰ গৃহলৈ উভতাই লৈ অহা হৈছে পুৱতি নিশা গোৱালপাৰাত আৰক্ষীয়ে থৈ গ'ল হাজেৰা খাতুন নামৰ মহিলাগৰাকীক আৰু 4 সন্তানৰ মাতৃগৰাকীক বাংলাদেশী বুলি বিতাৰিত কৰা হৈছিল আৰু অৱশেষত 4 সন্তানে মাতৃক 7 দিনৰ মূৰত ঘূৰাই পাই এতিয়া কান্দুনত ভাগি পৰিছে আৰু সমান্তৰালকৈ আমছুৱে এতিয়া দাবী উত্থাপন কৰিছে অন্যান্য মুছলমান সংগঠনসমূহে এতিয়া দাবী উত্থাপন কৰিছে যে মুছলমানৰ ওপৰত সংখ্যালঘুসকলৰ ওপৰত বাংলাদেশীৰ নামত এতিয়া হাৰাশাস্তি অত্যাচাৰ যে আৰম্ভ কৰিছে সেয়া প্ৰমাণ হৈছে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাইছো বাংলাদেশী বুলি বিতৰণ কৰা মহিলাক আৰক্ষীয়ে এৰি দিলে 7 দিন পূৰ্বে মহিলাগৰাকীক ঘোষণা কৰা হৈছিল বাংলাদেশী বুলি আৰু বাংলাদেশী বুলি তেওঁ বিতৰণ কৰা হৈছিল বাংলাদেশলৈ বিতৰণ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল হাজেৰা খাতুন নামৰ মহিলাগৰাকীক 4 সন্তানৰ মাতৃ হাজেৰা খাতুন বাংলাদেশী হিচাপে চিনাক্ত হোৱাৰ পাছতে হাজেৰা খাতুন নামৰ মহিলাগৰাকীক 7 দিনৰ পূৰ্বে বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল আৰু 7 দিন পূৰ্বে বিদেশী বুলি ঘোষণা কৰা হাজেৰা খাতুন কেনেকৈ হ'ল স্বদেশী বাংলাদেশী বুলি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা কাৰ্য এয়া প্ৰমাণিত হৈছে বুলি এতিয়া সংখ্যালঘু দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে বাংলাদেশলৈ বিতাৰিত কৰা হাজেৰা খাতুন পুৱতি নিশা পালেহি গোৱালপাৰা আৰু বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰাৰ ভয়ংকৰ অভিযোগ এতিয়া আমছুৰ সমান্তৰালকৈ অন্যান্য সংখ্যালঘু দল সংগঠনে দাবী উত্থাপন কৰিছে মাতৃক কাষত পাই হুকাই কান্দি উঠিল 4 গৰাকী জীয়ৰীয়ে এই মুহূৰ্তৰ আমি কেতবোৰ দৃশ্যাংশ দেখুৱাইছো টাইম 8 দৰ্শকসকলক এই 2 গৰাকী মহিলা এগৰাকীৰ নাম হাজেৰা খাতুন আৰু আন গৰাকীৰ নাম পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বাংলাদেশলৈ বিতাৰিত কৰা হৈছিল 2 গৰাকীক আৰু বাংলাদেশলৈ বিতাৰিত কৰাৰ পাছতে আৰম্ভ হৈছিল কন্দাকটা আৰু তাৰ পাছতে বিভিন্নজনে প্ৰতিবাদ উত্থাপন কৰিছিল বিষয়টোক লৈ প্ৰটেষ্ট কৰিছিল আৰু তাৰ পাছতে মন্তব্য প্ৰকাশ কৰিছিল যে এই 2 গৰাকী মহিলা কিদৰে বাংলাদেশী হ'ব পাৰে তেওঁৰ যদি সন্তান ভাৰতীয় 4 গৰাকী জীয়ৰী যদি ভাৰতীয় তেওঁৰ পিতৃ যদি ভাৰতীয় তেওঁ কিদৰে বাংলাদেশী এনে ধৰণৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ পাছতে কোনো কথা নুশুনি চৰকাৰী পক্ষই বাংলাদেশলৈ বিতাৰিত কৰিছিল হাজেৰা খাতুনক আৰু অৱশেষত 7 দিনৰ পিছত বাংলাদেশৰ পৰা পুনৰ এইগৰাকী হাজেৰা খাতুনক ঘূৰাই লৈ অহা হৈছে হাজেৰা খাতুনক ঘূৰাই লৈ অহাৰ পাছত এতিয়া সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে বাৰম্বাৰ যে সংখ্যালঘু দল সংগঠনে দাবী উত্থাপন কৰি আহিছে বাংলাদেশী বিতৰণৰ নামত এতিয়া সৰ্বসাধাৰণ ভাৰতীয় প্ৰকৃত মুছলমানৰ ওপৰত যে অত্যাচাৰ আৰম্ভ কৰিছে এক প্ৰকাৰ হাৰাশাস্তি যে হৈছে সেই কথা এইসমূহ ঘটনাই প্ৰতীয়মান কৰিছে বুলি এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ সংখ্যালঘু দল সংগঠনৰ বিষয়টো সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাই লৈছোঁ একেতৰ হল বৰপেটা জিলাৰ হৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বুঢ়ীখামাৰ এইজনী সোণাবানু বিগত 25 তাৰিখে এইজনীৰ লগতে আৰু 25জন মানুহক বৰপেটা এছপি অফিচত মাতিছিল তেতিয়া গোটেই আমিও সেই এছপি অফিচত আছিলোঁ তেওঁলোকক 1 ঘণ্টা 2 ঘণ্টা এনেকৈ কৰি সন্ধিয়া গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল তেতিয়া প্ৰেৰণ কৰি এতিয়া আমি শুনা পাইছোঁ তাৰ পৰা 5-10 মিনিট ৰাখি এইসকল মানুহসকলক বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিছিল আজি বিগত 6 দিন এইসকল দুৰ্ভগীয়াসকলে আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হ'ল যোৱাকালি সদৌ অসম সংখ্যালঘু ছাত্ৰে নামচুৰ গুৱাহাটীত এই সংক্ৰান্তত এখন নাগৰিক সভা আছিল সেই নাগৰিক সভা শেষ কৰি আমি যেতিয়া ঘৰলৈ আহিছিলোঁ ৰাতি তেতিয়া 11 বাজিছিল 11 বজাৰ পিছত আমি খবৰ পালোঁ যে এইক্ষেত্ৰৰ লগতে বৰপেটা জিলাৰ আন এজনী মহিলা বৰপেটা ৰোড থানাৰ অন্তৰ্গত হাজেৰা নামৰ আন এজনী মহিলা এওঁলোকে দুজনে এই গোৱালপাৰা জিলাৰ বলবলা ঠাইত তেওঁলোকে আছে বুলি আমি খবৰ পালোঁ লগে লগে এই দুটা পৰিয়ালৰ দুৰ্ভগীয়া পৰিয়ালৰ মানুহসকলৰ লগত লৈ আমছুৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ লগত লৈ আমি ৰাতি 3 বজাত এই দুৰ্ভগীয়া মহিলা দুজনীক আমি যাই পালোঁ ৰাতি 3 বজাত এই মহিলা দুজনীক আমি লগত লৈ আহি এতিয়া ৰাতিপুৱা 7 বাজিছে
লগত লৈ আহিলোঁ আপোনালোকৰ জৰিয়তে আমি সেইদিনাই 25 তাৰিখেই কৈছিলোঁ যে এইসকল মানুহ আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক তেখেতৰ দাদা যদি এই দেশৰ স্বদেশী হ'ব পাৰে তেখেতৰ গোটেই পৰিয়ালটোই যদি স্বদেশী হ'ব পাৰে এখেত কেনেকৈ বাংলাদেশী হ'ব পাৰে আজি এখেতেই নহয় গোটেই অসমত যিমানখিনি এনেকুৱা কেছ আছে 99% কেছ এই গোটেইখিনি কেছ বৈধ কেছ এওঁলোকৰ নামৰ আগত কোনোবাৰ অলপ আকাৰ ইকাৰ ভুল থকাৰ কাৰণে আজি এইসকল মানুহে আজি এনেকুৱা কষ্ট কৰিব লগা হ'ল এইসকল দুৰ্ভগীয়া পৰিয়ালক লগত দুৰ্ভগীয়া পৰিয়াললৈ যাতে ৰাজনীতি নকৰে এইসকলক এনেকুৱাকৈ বান্ধি এওঁলোকক মাৰা হৈছে তাতে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হৈছে এইসকল নিৰীহলৈ কিমান দিন আৰু ৰাজনীতি কৰিব এই ৰাজনীতি বন্ধ হ'ব লাগিব এইসকল দুৰ্ভগীয়াসকলক ন্যায় দিয়াৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৱে আইনীভাৱে যুঁজ দিব এই লৈ আমি ৰাজপথতো যুঁজ দিম অহা 4 তাৰিখে গুৱাহাটীৰ চচলত এইসকল গোটেই দাবী লৈ গোটেই অসমব্যাপী এক গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে অহা 4 তাৰিখেও চচলত এখন ধৰ্ণা কাৰ্যসূচী আছে সেই ধৰ্ণা কাৰ্যসূচী আমি কৰিম এখেতৰ হ'ল বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বুঢ়ীখামাৰ এইজনী সোণাবানু বিগত 25 তাৰিখে এইজনীৰ লগতে আৰু 25জন মানুহক বৰপেটা SP অফিচত মাতিছিল তেতিয়া গোটেই আমিও সেই SP অফিচত আছিলোঁ তেওঁলোকক 1 ঘণ্টা 2 ঘণ্টা এনেকৈ কৰি সন্ধিয়া গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল তেতিয়া প্ৰেৰণ কৰি সেই এতিয়া আমি শুনা পাইছোঁ তাৰ পৰা 5-10 মিনিট ৰাখি এইসকল মানুহসকলক বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিছিল আজি বিগত 6 দিন এইসকল দুৰ্ভগীয়াসকলে আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হ'ল যোৱাকালি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ গুৱাহাটীত এই সংক্ৰান্তত এখন নাগৰিক সভা আছিল সেই নাগৰিক সভা শেষ কৰি আমি যেতিয়া ঘৰলৈ আহিছিলোঁ ৰাতি তেতিয়া 11 বাজিছিল 11 বজাৰ পিছত আমি খবৰ পালোঁ যে এইখেতৰ লগতে বৰপেটা জিলাৰ আন এজনী মহিলা বৰপেটা ৰোড থানাৰ অন্তৰ্গত হাজাৰা নামৰ আন এজনী মহিলাই এওঁলোকে দুজনে এই গোৱালপাৰা জিলাৰ বলবলা ঠাইত তেওঁলোকে আছে বুলি আমি খবৰ পালোঁ লগে লগে এই দুটা পৰিয়ালৰ দুৰ্ভগীয়া পৰিয়ালৰ মানুহসকলৰ লগত লৈ আমচুৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ লগত লৈ আমি ৰাতি 3 বজাত এই দুৰ্ভগীয়া মহিলা দুজনীক আমি যাই পালোঁ ৰাতি 3 বজাত এই মহিলা দুজনীক আমি লগত লৈ আহি এতিয়া ৰাতিপুৱা 7 বাজিছে লগত লৈ আহিলোঁ আপোনালোকৰ জৰিয়তে আমি সেইদিনাই 25 তাৰিখেই কৈছিলোঁ যে এইসকল মানুহ আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক তেখেতৰ দাদা যদি এই দেশৰ স্বদেশী হ'ব পাৰে তেখেতৰ গোটেই পৰিয়ালটোই যদি স্বদেশী হ'ব পাৰে এখেত কেনেকৈ বাংলাদেশী হ'ব পাৰে আজি এখেতেই নহয় গোটেই অসমত যিমানখিনি এনেকুৱা কেছ আছে 99% কেছ এই গোটেইখিনি কেছ বৈধ কেছ এওঁলোকৰ নামৰ আগত কোনোবাৰ অলপ আকাৰ ইকাৰ ভুল থকাৰ কাৰণে আজি এইসকল মানুহে আজি এনেকুৱা কষ্ট কৰিব লগা হ'ল এইসকল দুৰ্ভগীয়া পৰিয়ালক লগত দুৰ্ভগীয়া পৰিয়াললৈ যাতে ৰাজনীতি নকৰে এইসকলক এনেকুৱাকৈ বান্ধি এওঁলোকক মাৰা হৈছে তাতে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হৈছে এইসকল নিৰীহলৈ কিমান দিন আৰু ৰাজনীতি কৰিব এই ৰাজনীতি বন্ধ হ'ব লাগিব এইসকল দুৰ্ভগীয়াসকলক ন্যায় দিয়াৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৱে আইনীভাৱে যুঁজ দিব এই লৈ আমি ৰাজপথতো যুঁজ দিম অহা 4 তাৰিখে গুৱাহাটীৰ চচলত এইসকল গোটেই দাবী লৈ গোটেই অসমব্যাপী এক গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে অহা 4 তাৰিখেও চচলত এখন ধৰ্ণা কাৰ্যসূচী আছে সেই ধৰ্ণা কাৰ্যসূচী আমি কৰিম এখেতৰ হ'ল বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বুঢ়ীখামাৰ এইজনী সোণাবানু বিগত 25 তাৰিখে এইজনীৰ লগতে আৰু 25জন মানুহক বৰপেটা SP অফিচত মাতিছিল তেতিয়া গোটেই আমিও সেই SP অফিচত আছিলোঁ তেওঁলোকক 1 ঘণ্টা 2 ঘণ্টা এনেকৈ কৰি সন্ধিয়া গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল তেতিয়া প্ৰেৰণ কৰি সেই এতিয়া আমি শুনা পাইছোঁ তাৰ পৰা 5-10 মিনিট ৰাখি এইসকল মানুহসকলক বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিছিল আজি বিগত 6 দিন এইসকল দুৰ্ভগীয়াসকলে আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হ'ল যোৱাকালি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ গুৱাহাটীত এই সংক্ৰান্তত এখন নাগৰিক সভা আছিল সেই নাগৰিক সভা শেষ কৰি আমি যেতিয়া ঘৰলৈ আহিছিলোঁ ৰাতি তেতিয়া 11 বাজিছিল 11 বজাৰ পিছত আমি খবৰ পালোঁ যে এইখেতৰ লগতে বৰপেটা জিলাৰ আন এজনী মহিলা বৰপেটা ৰোড থানাৰ অন্তৰ্গত হাজাৰা নামৰ আন এজনী মহিলাই এওঁলোকে দুজনে এই গোৱালপাৰা জিলাৰ বলবলা ঠাইত তেওঁলোকে আছে বুলি আমি খবৰ পালোঁ লগে লগে এই দুটা পৰিয়ালৰ দুৰ্ভগীয়া পৰিয়ালৰ মানুহসকলৰ লগত লৈ আমচুৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ লগত লৈ আমি ৰাতি 3 বজাত এই দুৰ্ভগীয়া মহিলা দুজনীক আমি যাই পালোঁ ৰাতি 3 বজাত এই মহিলা দুজনীক আমি লগত লৈ আহি এতিয়া ৰাতিপুৱা 7 বাজিছে
লগত লৈ আহিলোঁ আপোনালোকৰ জৰিয়তে আমি সেইদিনাই 25 তাৰিখেই কৈছিলোঁ যে এইসকল মানুহ আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক তেখেতৰ দাদা যদি এই দেশৰ স্বদেশী হ'ব পাৰে তেখেতৰ গোটেই পৰিয়ালটোই যদি স্বদেশী হ'ব পাৰে এখেত কেনেকৈ বাংলাদেশী হ'ব পাৰে আজি এখেতেই নহয় গোটেই অসমত যিমানখিনি এনেকুৱা কেছ আছে 99% কেছ এই গোটেইখিনি কেছ বৈধ কেছ এওঁলোকৰ নামৰ আগত কোনোবাৰ অলপ আকাৰ ইকাৰ ভুল থকাৰ কাৰণে আজি এইসকল মানুহে আজি এনেকুৱা কষ্ট কৰিব লগা হ'ল এইসকল দুৰ্ভগীয়া পৰিয়ালক লগত দুৰ্ভগীয়া পৰিয়ালৰ